ৰাজস্থানৰ উদয়পুৰত অৱস্থিত সিটি পেলেচ। আম্বানী ফেমিলি কা প্ৰি ৱেডিং। আচ্ছা, অসমৰ পৰাও কিছুদিন আগত বহু বিতৰ্ক হৈ গৈছিলে এক বিশেষ ডেষ্টিনেশ্যন ৱেডিঙৰ কাৰণে বৰা বাইদেউৰ। ইয়ালৈ আহিলে মই 3 ৰাউণ্ড হয়, তাৰপিছত মই দিলোঁ 150 টকা। নাই আৰু এটা কিবা লাগে, ভাল কিবা এটা লাগে। হা নাই নাই, দাদাই আমাক মানে বিশেষ এইকাৰণে দেখাইছোঁ, মানে তেওঁ আমাক বজাৰলৈ 1.5 কিলোমিটাৰ, কিন্তু ইয়াৰ পৰা 5 টকাত লৈ যাম বুলি কৈছে। মানে তাইৰ 5 টকা, মোৰ 5 টকা, আমাৰ 10 টকা যোৱা আৰু 10 টকা আহা। এতিয়া আমি সোমাম চিটি পেলেচত। প্ৰথমতে টিকেট কাটি লওঁ মিউজিয়ামটো চাবৰ বাবে। আমি ইয়াত গম পোৱা মতে 400 টকা দিব লাগে, আৰু এণ্ট্ৰি ফিজ মানে বাহিৰটো চাবৰ কাৰণে 50 ৰুপিজ দিব লাগে, টোটেল 450। গতিকে আমি ইয়াত কাটি ল'ম এতিয়া টিকেটখিনি। ৰাজস্থানৰ উদয়পুৰত অৱস্থিত সিটি পেলেচ, যি হৈছে ভাৰতৰ দ্বিতীয়টো বৃহৎ পেলেচ। আৰু এই বৃহৎ পেলেচটো মেৱাৰ সাম্ৰাজ্যৰ 22জন ৰজাই 400 বছৰত সম্পূৰ্ণ কৰি উলিয়াইছিলে। বহু বেছি দীঘলীয়াকৈ নকলেও অলপ অনুবাদিত কৰি কিছু ইতিহাসৰ বিষয়ে ক'ব বিচাৰোঁ। যেতিয়া মহাৰাণা উদয় সিংহই মেৱাৰৰ ৰাজধানীক চিত্তৰৰ পৰা উদয়পুৰলৈ অনাৰ সিদ্ধান্ত লৈছিল, তেতিয়াই তেখেতে 1559 চনত উদয়পুৰ চহৰখনৰ লগতে এই পেলেচটো নিৰ্মাণৰ কাম আৰম্ভ কৰি দিছিল। আম্বানী ফেমিলি কা প্ৰি ৱেডিং। আচ্ছা, মোগলৰ সৈতে বাৰে বাৰে সংঘৰ্ষৰ সূত্ৰপাত হৈ থকাৰ বাবে মহাৰাণা উদয় সিংহই উদয়পুৰত এই চিটি পেলেচৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কিয়নো সেই সময়ত এই জেগাখিনিক অতি সুৰক্ষিত হিচাপে বিবেচনা কৰা হৈছিল, কাৰণ এই জেগাখিনি বিভিন্ন ধৰণৰ পাহাৰ হাবি আৱৰি আছিল চাৰিওকাষ। আৰু এই চিটি পেলেচৰ ভিতৰভাগ সম্পূৰ্ণ ভুলভুলীয়াৰ দৰে আছিল, কিয়নো তাত সোমালে সহজে মানুহ ওলাব পৰা নাছিল। আৰু ভিতৰত যেতিয়া মিউজিয়াম চাবলৈ গৈছিলোঁ আমি, প্ৰায় আমাৰ 2 ঘণ্টাতকৈ অধিক সময় লাগিছিল, কিয়নো ইমানেই ইতিহাস জড়িত কিছুমান অস্ত্ৰ শস্ত্ৰ পোচাক লিখনি আদি আছিল। গতিকে যথেষ্ট সময় লাগিছিল, আৰু ভিতৰভাগ বিৰাট আশ্চৰ্যকৰ আছিল, যি দেখি আমি হতবাক হৈ পৰিছিলোঁ। আৰু এয়া আমি সোমাই আহিছোঁ মহাৰাণা প্ৰতাপৰ শোৱনি কোঠাত, য'ত তেওঁ এক প্ৰতিমূৰ্তিৰ সৈতে তেওঁৰ পিন্ধা পোচাক আৰু তেওঁৰ অস্ত্ৰ শস্ত্ৰ এতিয়াও তাত ৰাখি থোৱা হৈছে। আৰু শুবোৰ মাজত যে দেখিছে পানীৰ মাজত, সেইবোৰ হৈছে একোখন বিলাসী হোটেল। তাত আপুনি কৰোঁ বুলিলে তাত ডেষ্টিনেশ্যন ৱেডিং কৰিব পাৰে। অসমৰ পৰাও কিছুদিন আগত বহু বিতৰ্ক হৈ গৈছিলে এক বিশেষ ডেষ্টিনেশ্যন ৱেডিঙৰ কাৰণে বৰা বাইদেউৰ। গতিকে এনেকুৱা এখন হোটেলতে তেওঁ ডেষ্টিনেশ্যন ৱেডিং কৰিছিলে। গতিকে ইমান এটা বিলাসিতাপূৰ্ণ জেগাত 2-এজন মানুহৰ খৰচেই কিমান, তেনেস্থলত অসমৰ পৰা মানুহ নি তাত বিয়া পতা, সেয়া কেৱল নিউজত চাই ভাল লাগে। আৰু এতিয়া আমি আহিছোঁ বিখ্যাত লেক পিছলাত ব'টিং কৰিবৰ কাৰণে, য'ৰ পৰা উদয়পুৰৰ সৌন্দৰ্যতা দেখা পায়, আৰু চিটি পেলেচৰ আচল যি সৌন্দৰ্যতা সেয়া আমি এই ব'টিঙৰ জৰিয়তে দেখা পাম। 180 টকাকৈ ল'লে আমাৰ এজনৰ।
vibe. Feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you. আৰু এইটো আমাৰ ৰুমটো আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিছিলোঁ। এইটো আমাৰ ৰুমটো। ধুনীয়াকৈ ইয়াত আছে বাথৰুমটো দেখুৱাওঁ আপোনালোকক। আৰু এইদৰেই আমি উদয়পুৰত শেষ নিশা পাৰ কৰি পিছদিনা জয়পুৰলৈ যাবলৈ সাজু হ'লোঁ। আৰু এয়া আমি ৰাতিপুৱা 5টা বজাতে চেক আউট কৰি ল'লোঁ। চেক আউট কৰিয়েই ভাগ্যখন ভাল যে বাহিৰত অটো এখন পাই গ'লোঁ, নিচাই বুকিং কৰি দিলে। কিন্তু বহুত ঠাণ্ডা বাহিৰত। আৰু উদয়পুৰৰ পৰা জয়পুৰলৈ প্ৰায় 400 কিলোমিটাৰমান হ'ব। সেইবাবে আমি ট্ৰেইনতে অহাৰ সিদ্ধান্ত ল'লোঁ আৰু তাত দুদিন থাকিম আৰু তাৰপিছতে আমাৰ জয়পুৰৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ ফ্লাইট আছে। ষ্টেচন এই 12991 এইখন আমাৰ 6টা বজাত প্লেটফৰ্ম নম্বৰ 1ত আছে। এতিয়া যাওঁ তাকে। আৰু আমি পাই গ'লোহি ষ্টেচন, উদয়পুৰ চিটিৰ ষ্টেচন পাই গ'লোহি। এতিয়া 6টা বজাত আমাৰ এইটো প্লেটফৰ্ম নম্বৰ 1তে উদয়পুৰৰ পৰা জয়পুৰলৈ 3rd AC-ত লৈছোঁ বাৰু। ট্ৰেইন আছে আৰু ৰাতিপুৱা অকণমান মনটো বেয়া। কাৰণটো হৈছে কি, হোটেলৰ পৰা ওলাওঁতে এইটো ক'ৰবাত বাটতো এৰা নাই, একদম ৰুমৰ ভিতৰতে মানে এইটো এটা চুকত থাকি আহিলে। মানে এইটো কালিয়ে পেকিং কৰি থোৱা, মানে এইটো ৰুমৰ ভিতৰতে থাকি আহিছিলে। তাৰপিছতে অটোখন লৈ পেলাই, অটোখন এফালে 1.5 কিলোমিটাৰ হয়। ইয়াত বিৰাট দাম বস্তুবিলাকৰ। 1.5 কিলোমিটাৰত লাগে 100 টকা, কমাই মেলি নলয়। আৰু সেই হিচাপত আমি হ'ব বুলি কৈ আৰু ট্ৰেইনৰ কথা আছে আৰু আমাৰ ৰাতিয়ে হৈ মানে এন্ধাৰে হৈ আছে ইয়াত। সেইকাৰণে 100 টকা দি গুচিয়ে আহিলোঁ। কিন্তু আধা কিলোমিটাৰমান আহিয়ে হোটেলৰ পৰা ফোন কৰিলে যে ভাইয়া আপোনালোকৰ এটা ঠেলি থাকি গৈছে, এটা বেগ। আৰু এই বেগটো আনিবলৈ গৈ য'ত নেকি আমাৰ ঘৰৰ মানুহলৈ লোৱাৰ কৰিবলৈ অহাৰ পিছত যিখিনি লৈ বজাৰ কৰিছিলোঁ, সেই বজাৰখিনি ঘৰৰ মানুহৰ উপহাৰখিনি ইয়াত সোমাই আছিলে, বজাৰ সমাৰখিনি। আৰু এই বস্তুটোকে থাকি আহিলে হোটেলত। এতিয়া তাৰপৰা ফোন কৰা মাত্ৰ কি কৰিম এতিয়া? ইয়াক ক'লোঁ বোলো দাদা এইটো ভैया वापस घुमाइए होटल से, कुछ रह गया है, কিবা এটা থাকি আহিলে। তেনেকৈ বুলি কোৱাৰ লগে লগে সেয়া আৰু তাৰ মুঠতে वापस চলে জানা পড়েগা ভैया, আকৌ যাব লাগিব। মই বোলো বঢ়াই দিম আৰু বোলো এনেকৈ বুলি কোৱাৰ পিছতে গ'লোঁ তালৈ। যোৱাৰ পিছতে হোটেলখন মানে 10ৰ ভিতৰত 10 দিবলগীয়া। দা শালিমাৰ পেলেচখন, মানুহখিনিও ইমান ভাল, ইমান ধুনীয়া ৰুম, ইমান ধুনীয়া ফেচিলিটি, ইমান ধুনীয়া ব্যৱহাৰ। তাৰপৰা অহাৰ পিছতে ঠেলিটো লৈ আহি পেলাই মানে বেগটো লৈ আহি ইয়াত পালোঁহি। ইয়াৰ পোৱাৰ পিছত বোলো কি দিব লাগিব, তাৰ মতে তাত 3 ৰাউণ্ড হয়। আহিলে নহয়, অহাৰ পিছত আকৌ ঘূৰাই আকৌ হোটেললৈ গ'ল, আকৌ ইয়ালৈ আহিলে। মই 3 ৰাউণ্ড হয়। তাৰপিছত মই দিলোঁ 150 টকা। নাই আৰু এটা কিবা লাগে, ভাল কিবা এটা লাগে। তাৰপিছত আৰু উপায় নাপায় লাষ্টত 200 টকা দিবলগীয়া হ'ল। কি ক'ম আৰু এতিয়া, আমাৰ ভুল বুলি ক'ব লাগিব। ভুলনো কি, এইটো মানে
বেগ এটা ল'ব লাগিব এয়াৰপৰ্টতো এনেকুৱা বেগনো ক'ত লৈ যাম বেগ এটা ল'ব লাগিব ঘৰৰ মানে ফেমিলি মানুহৰ বস্তুখিনি এইটোতো এৰি থৈ আহিব নোৱাৰো উপায় নাই গতিকে কোনোবাখিনিত আৰু যুক্তিটো শুদ্ধ হ'লেও 1.5 কিলোমিটাৰ এইফালে যেনিবা সি আৰু 1 কিলোমিটাৰ ঘূৰিলে 2.5 কিলোমিটাৰ দি 200 টকা ল'ব নালাগে নিবিচাৰোঁ কিন্তু কেতিয়াবা তাৰ গুচি যাব 200 টকাটো কি কৰিম আৰু এইখন আমাৰ ট্ৰেইন আহি পাই গ'লহি B1 টো চাবা দেই আৰু ৰাইজসকল এয়া নিচা আমনি লাগি গৈছে মোৰো আমনি লাগি গৈছে 1-2 ঘণ্টা শুলোঁ বাৰু কিন্তু আৰু 1.5 ঘণ্টা আছে 2টা বজালে 12:30 বাজিছে এতিয়া অলৰেডি আমি 6.5 ঘণ্টা আহিলোঁ কাম কি অলপ পিছত পিংক চিটি জয়পুৰ তাত হোটেল বুক কৰি থোৱা আছে আৰু এতিয়া পাই গ'লোহি আমি জয়পুৰ ৰেলৱে ষ্টেচন আৰু সাংঘাতিক ভিৰ ইয়াত মানে উঠোতে নামোতেতো ভিডিঅ' কৰিবলৈ নোৱাৰিয়ে বাৰু ফোন কপিয়াই লৈ যায় বুলি বা তেনেকুৱা নহ'লেও সাংঘাতিক বহুত মানুহ বহুত বেছি মানুহ দেই ষ্টেচনটো আমাৰ গুৱাহাটীটো সমানে হ'ব কিন্তু ইয়াত মানুহ বহুত বেছি নাই মানুহ বহুত বেছি ইয়াত হা নাই কিবা এটা খাই লওঁ বুলি আমি এখন হোটেলত সোমালোহি আৰু মেনুখন চাই যি বুজিছোঁ উদয়পুৰতকৈ জয়পুৰত দাম যথেষ্ট কম মানে আধা 50% একেখিনি বস্তু যদি তাত খাওঁতে 500 টকা হ'ব ইয়াত আপুনি 200-250 পাব মানে ইয়াত এতিয়া ধৰি লওক তাত এটা মিনিমাম একেবাৰে কম দামী হোটেলখনতো ৰাইচ আপুনি এক্সট্ৰা ৰাইচ মানে সেই বাতিটো আৰু তাত আপোনাৰ 100 টকা মিনিমাম লয় আৰু মেক্সিমামটো কিমান লাগে আছে হিচাপ নাই আৰু ইয়াত আপোনাৰ 50 টকাতে পাই গৈছে হ'লেও আমাৰ অসমৰ নিচিনা ক'ত হ'ব 60 টকাতে ফুল প্লেট 12টা ফ্ল'ৰ আছে কোনো নাই এনেই এইখন খালে এখন অঁ মা খালে আৰু এতিয়া আমি ওলাই আহিবলৈ লৈছোঁ কি বজাৰ এখন राजस्थानी रजवाड़ा मार्केट और ये दादा আমাক यूट्यूब पे मैं हूँ मेरे कभी कलकत्ता का घुमाए थे कलकत्ता बेटा ये अपनी गाड़ी है डालो गाड़ी नंबर यूट्यूब पे 2513 दादा আমাক মানে বিশেষ একাৰণে দেখাইছো মানে তেওঁ আমাক বজাৰলৈ 1.5 কিলোমিটাৰ কিন্তু ইয়াৰ পৰা 5 টকা লৈ যাম বুলি কৈছে মানে তাই 5 টকা মোৰ 5 টকা আমাৰ 10 টকা যোৱা আৰু 10 টকা আহা গতিকে वेटिंग नो चार्ज हां वेटिंग नो चार्ज माने 1 hour 2 hours नो प्रॉब्लम 1 hour 2 hours नो प्रॉब्लम ठीक है আৰু অটো ড্ৰাইভাৰে আমাক 5 টকাত বজাৰলৈ লৈ যোৱাৰ আসল কাহিনীটো মই তেতিয়াই গম পালোঁ কাৰণ মোৰ তেতিয়াই সন্দেহ উপজিছিলে কথাটো হৈছে কি এজন লোকেলক মই সুধি গম পালোঁ যে যিখন বজাৰলৈ লৈ যাব তেওঁলোকৰ চিনাকি হয় আৰু তাত কিমান টকাৰ মই বজাৰ কৰোঁ তাৰ ওপৰত কমিশ্যন তেওঁলোকে পায় গতিকে কোনোবাখিনিত অটো ভাড়াতকৈ বেছি কমিশ্যন পায় গতিকে সেই হিচাপত মই 2500 টকাৰ বজাৰ কৰিলোঁ তাত আৰু গতিকে এটা ভাল অংকৰ তেওঁ হয়তো কমিশ্যন পাইছে তাত ক'বলগীয়া একো নাই কিন্তু ইমানে জবৰদস্তি কৰি নিয়ে সেইটোত আচলতে মানুহ কেতিয়াবা বিপদতো পৰি যাবলগীয়া হ'ব পাৰে কিন্তু মোক বজাৰ এখনৰ প্ৰয়োজনো হৈ আছিল সেইবাবে মই সন্দেহ উপজিছিল যদিও মই তেওঁলোকৰ তালৈ গ'লোঁ সপ্তাহ মানে 5 দিন মানে হ'ল মছলা খাই পেট বহুত পুৰে খাব নোৱাৰা হৈ গৈছোঁ এনেকৈ আৰু চবতে এনেকুৱা মছলা খানা আৰু এতিয়া দেখাবলৈ লৈছোঁ আপোনালোকক আমি জয়পুৰত গৈ থকা
সেই হোটেলখন। আৰু এইখন আমাৰ হোটেলৰ ওপৰতো একেবাৰে খুব ধুনীয়া এটা চুইমিং পুল আছে। কিন্তু এই ঠাণ্ডাখনত আমি চুইমিং কৰাৰ সিদ্ধান্ত ল'লোঁ। এতিয়া বাজিছে ৰাতি 11টা। খুব ধুনীয়া। আৰু চুইমিং কৰাৰ পিছত ইয়াতে একদম ভাইব ল'ব পাৰিব, শুই শুই ৰ'দ ল'ব পাৰিব। ধুনীয়া। 6th ফ্ল'ৰত আছে আৰু আমি আছোঁ 2nd ফ্ল'ৰত। আহা নিশা, ধুনীয়া, যথেষ্ট ধুনীয়া হোটেলখন।